ৰাতিপুৱা আমি ভাবিব পৰা নাই ইমান সোনকালে যে পানীটো সোমাই যাব। ৰাস্তাত আহি চালোঁ যে পানীটো সোমাই আছে। ইয়াৰ পৰা ঘৰত যাওঁতে দেখোন ঘৰত মানে সোনকালে সোমাই গ'ল। বস্তু বাহিনী একো ওলাব নোৱাৰিলোঁ। চব একে ফ্ৰিজটো পানীত ভাচি আছে, ইনভাৰ্টাৰ চব গুচি গৈছে। আৰু মেইনটো পানীটো সোমাইছে এইটো শ্মশানৰ ওচৰত কালভাৰটো আছে না, এই কালভাৰ ওপৰৰ পৰা এনেকে হৈ সোমাই গৈছে পানী। ৰাস্তাত আছো। ইয়াত এনে জনপ্ৰতিনিধি কোনোবা আহিছিলে? কালি ৰাতি 12 বজাৰ পৰা কণ্টিনিউছলি মানে বৰষুণটো ধাৰাসাৰ বৰষুণ বহুত ডাঙৰকৈ বৰষুণ দিয়া হৈছিলে অলমষ্ট আজি ৰাতিপুৱালৈকে। তাৰ ফলত মানে ৰাতি যিমানখিনি নতুনকৈ বৰষুণ দিছিলে তেতিয়াও ইমান বান নাছিলে। মই খবৰ পোৱা মতে আমাৰ যিহেতু আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল আছে তেখেতে সদায় নজৰ দি আছে এই ৱাৰ্ডখনত। তেতিয়া মানে বানপানীটো ইমানখিনি পানীটো উঠা নাছিলে, কিন্তু লাহে এই ডাঙৰ বৰষুণৰ ফলত এই যিটো মানে কালভাৰ দি যাব কিমান ডাঙৰ পানী যাব লাগিছিলে, কিন্তু অলপ হোৱাৰ পিছত জাবৰ আহি পেলাই অলপ জামটো হৈছে। তাৰ ফলত ইমান পানী পাৰি আহি এই ক্ষেত্ৰত এই কলনীত বা এই এৰিয়াত মানে 12খন পৰিয়ালে বানত হৈ আছে মানে হৈ আছে। এইটো আমাৰ বজাৰ এৰিয়া হয়, বজাৰৰ ওচৰৰ হয়, যিটো ৰেল ষ্টেচনৰ কাষত মানে ৰেল কলনী বুলিও কয়। এইটো পানী নহয়, তথাপিও মানে সৰু সৰু জান জুৰি এইবিলাক এইফালে এইটো পৰি যেনেকৈ সাগৰ বৈ যায়, ঠিক তেনেধৰণৰ হৈ পেলাইহে ডাঙৰ এটা পানী হৈছে। তাৰ ফলত আমি আজি চালোঁ আগত যেনেধৰণৰ পানীটো গৈছিলে, এই মানে জাবৰ জাম হৈছে পাৰে ভিতৰত, কোনেনো কম পায় ভিতৰত কালভাৰৰ ভিতৰত। সেইকাৰণে আজি আমি চলাইছোঁ। তাৰপিছত দেখা পাইছোঁ মানে আপোনালোকে নিজে দেখিছে, ইয়াত JCB আমি লাগি আছোঁ। ইয়াত আমাৰ বিজেপি পাৰ্টিৰ তৰফৰ পৰা ধনশ্ৰী মণ্ডলো আছে। আৰু আমি যেতিয়া বানপানীটো দেখিছে, ফ্লাডটো হৈছে, আমাৰ ৱাৰ্ড কমিশ্যনাৰ হেলি বাইদেৱে মোক জনাইছে এই বস্তুটো আমি আমাৰ অনাৰেবল যিটো আমাৰ লোকেল MSC EM শ্ৰীমতী তিলোত্তমা হাছমি বাইদেউ, তেখেতক আমি তৎক্ষণাত জনালোঁ। তেখেতে ক'লে অতি শীঘ্ৰে এই মানে ষ্টেপটো ল'ব, আপোনালোকে জইণ্টলি কৰিব। আমাৰ বিজেপি ধনশ্ৰী মণ্ডলৰ তৰফৰ পৰা আমাৰ তিলোত্তমা বাইদেউৰ যিমানখিনি ৱৰ্কাৰ আছে আৰু লগত আমাৰ যিমান ধনশ্ৰী টাউন কমিটিৰ নগৰ সমিতিৰ মানে ৱাৰ্ড মেম্বাৰ বা আমাৰ কাৰ্যকৰ্তাসকল আছে, সকলো আমি মিলি পেলাই ৰাইজৰ লগত সহযোগ লৈ পেলাই আমি এই বস্তুটো চলাই আছোঁ। আজিৰ ভিতৰত যিমান মানে পানী শুকাব লাগে ইমানখিনি শুকাম। আমি ৰাতিপুৱা ভাগত চেষ্টা চলাইছিলোঁ পাইপৰ দিও মানে আমি পানীটো অলপ কমাবৰ কাৰণে বা মটৰ যোগেদিও আমি চেষ্টা চলাইছিলোঁ, কিন্তু তাৰ লগত নহ'ব। গতিকে আমি JCB লৈ পেলাই এই ড্ৰেইনটো ক্লিয়াৰ কৰাবলৈ চেষ্টা চলাই আছোঁ। থেংক ইউ।